মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি লুই পাষ্টাৰ পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে দিয়া আছে এনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ টু চেক ইউৰ আণ্ডাৰষ্টেণ্ডিং। তোমাৰ বোধগম্যতা জুখি চাবলৈ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। নাম্বাৰ এ, হোৱাট হেপেণ্ড ওৱান ডে হোৱাইল লুই পাষ্টাৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ডছ। এদিন লুই পাষ্টাৰে তেওঁৰ বন্ধুবৰ্গৰ সৈতে খেলি থাকোঁতে কি ঘটিছিল? এনসাৰ, ওৱান ডে হোৱাইল লুই পাষ্টাৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ডছ, এ মেন কেম ৰানিং টু দেম এণ্ড টল্ড হিম ডেট ছামৱান হেড বিন বিটেন বাই এ মেড ওল্ফ ফ্ৰম দ্য মাউণ্টেইন। এদিন লুই পাষ্টাৰে তেওঁৰ বন্ধুৰ সৈতে খেলি থকা অৱস্থাত এজন ব্যক্তি তেওঁলোকৰ ওচৰলৈ দৌৰি আহিছিল আৰু তেওঁক কৈছিল যে পৰ্বতৰ পৰা কাৰোবাক এটা উন্মাদ কুকুৰনিচিয়া বাঘে কামুৰিছিল। নাম্বাৰ বি, হোৱাট ডাজ ৰেবিছ কজ ইন হিউমেন বিংছ। জলাতংকৰ ফলত মানুহৰ কি হয়? এনসাৰ, ৰেবিছ ইজ এ ভাইৰেল ডিজিজ ডেট কজেছ ইনফ্লেমেশ্যন অৱ দ্য ব্ৰেইন ইন হিউমেনছ এণ্ড আদাৰ মেমেলছ। জলাতংক হৈছে এক ভাইৰেল ৰোগ যাৰ ফলত মানুহ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীৰ মগজুৰ প্ৰদাহ হয়। নাম্বাৰ চি, হোৱাট এক্সপেৰিমেণ্ট ডিড পাষ্টাৰ কণ্ডাক্ট অন ৰেবিটছ। পাষ্টাৰে শহাপহুৰ ওপৰত কি পৰীক্ষা কৰিছিল? এনসাৰ, লুই পাষ্টাৰ কেৰিড অন এক্সপেৰিমেণ্টছ অন ৰেবিটছ টু ফাইণ্ড এ কিউৰ ফৰ ৰেবিছ। ইন হিজ এক্সপেৰিমেণ্টছ হি ইনজেক্টেড দ্য ৰেবিটছ উইথ দ্য ভাইৰাছ এণ্ড ছাকচিডেড ইন কিউৰিং দেম। লুই পাষ্টাৰে জলাতংকৰ নিৰাময় বিচাৰি শহাপহুৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল। তেওঁৰ পৰীক্ষাবোৰত তেওঁ শহাপহুবোৰক ভাইৰাছৰ বেজী দিছিল আৰু সেইবোৰ নিৰাময় কৰাত সফল হৈছিল। নাম্বাৰ ডি, হু ৱাজ পাষ্টাৰ্ছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট। ৱাজ হিজ ট্ৰিটমেণ্ট ছাকচেছফুল। পাষ্টাৰৰ প্ৰথম মানৱ ৰোগী কোন আছিল? তেওঁৰ চিকিৎসা সফল হৈছিল নে? এনসাৰ, হিজ ফাৰ্ষ্ট হিউমেন পেচেণ্ট ৱাজ এ স্কুল বয় হু ৱাজ বিটেন বাই এ মেড ডগ। হিজ ট্ৰিটমেণ্ট ৱাজ ছাকচেছফুল এজ দ্য বয় ফুলি কিউৰ্ড। তেওঁৰ প্ৰথম মানৱ ৰোগী আছিল এজন স্কুলীয়া ল'ৰা যাক এটা পগলা কুকুৰে কামুৰিছিল। তেওঁৰ চিকিৎসা সফল হৈছিল কিয়নো ল'ৰাজন সম্পূৰ্ণৰূপে আৰোগ্য হৈছিল। নাম্বাৰ ই, হুৱেৰ এণ্ড হোৱেন ডিড দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট এষ্টাব্লিছ দ্য পাষ্টাৰ ইনষ্টিটিউট। হোৱাট ইজ ইট ফেমাছ ফৰ। ফ্ৰান্স চৰকাৰে ক'ত আৰু কেতিয়া পাষ্টাৰ ইনষ্টিটিউট স্থাপন কৰিছিল? এইটো কিহৰ বাবে বিখ্যাত? এনসাৰ, ইন 1888 দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট ফাউণ্ডেড দ্য পাষ্টাৰ ইনষ্টিটিউট ইন পেৰিছ। দিছ ইনষ্টিটিউট ইজ ডেডিকেটেড এণ্ড ফেমাছ ফৰ দ্য ষ্টাডি অৱ বায়'লজি, মাইক্ৰ' অৰ্গেনিজম, ডিজিজেছ এণ্ড ভেকচিনছ। 1888 চনত ফ্ৰান্স চৰকাৰে পেৰিছত পাষ্টাৰ প্ৰতিষ্ঠান স্থাপন কৰে। এই প্ৰতিষ্ঠানটো জীৱবিজ্ঞান, অণুজীৱ, ৰোগ আৰু ভেকচিনৰ অধ্যয়নৰ বাবে সমৰ্পিত আৰু বিখ্যাত আছিল। কুৱেশ্যন নম্বৰ 2, ইউ মাষ্ট হেভ নটিছড ডেট দ্য লেচন হেজ মেনি ৱৰ্ডছ ৰিলেটেড টু ডিজিজেছ। ৰিড দ্য লেচন কেয়াৰফুলি এণ্ড নোট ডাউন অল দিছ ৱৰ্ডছ ইন দ্য ৱৰ্ড ৱেব বিল'। ওৱান হেজ বিন ডান ফৰ ইউ। তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে পাঠটোত ৰোগ সম্পৰ্কীয় বহুতো শব্দ আছে। পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ শব্দজালত এই সকলোবোৰ শব্দ লিখা। এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে। আমাৰ শব্দজালত প্ৰথমটো শব্দ আছে ভাইৰাছ। গতিকে এতিয়া আমি পাঠৰ সহায়ত বাকীবোৰ শব্দ এনেদৰে লিখিম। এইডছ, মিজেলছ, ৰুবেলা, মেলেৰিয়া, ভেকচিনছ, এইলিং, ইনফ্লেমেশ্যন আৰু ৰেবিছ। Question number 3. Here are 5 friends sharing information about diseases. Complete their dialogues with information from the lesson. ইয়াত 5জন বন্ধুৱে ৰোগৰ বিষয়ে তথ্য ভাগ বতৰা কৰিছে। পাঠৰ পৰা তথ্য লৈ তেওঁলোকৰ সংলাপবোৰ সম্পূৰ্ণ কৰা। নাম্বাৰ এ, পূজা। Beware of animal bites. They may cause rabies. পূজাই কৈছে জন্তুৰ কামোৰৰ পৰা সাৱধান, সেইবোৰৰ ফলত জলাতংক হ'ব পাৰে। নাম্বাৰ বি, ৰোহন। মিজেলছ ইজ এ ডেডলি ডিজিজ।
It can lead to pneumonia, diarrhea, etc. ৰোহনে কৈছে সৰু আই হৈছে এক মাৰাত্মক ৰোগ। ইয়াৰ ফলত নিউমোনিয়া, ডায়েৰিয়া আদি হ'ব পাৰে। নাম্বাৰ চি পুষ্পা Rubella infection can lead to children born with congenital birth defects such as blindness, deafness, mental retardation, and congenital heart defects. পুষ্পাই কৈছে ৰুবেলা সংক্ৰমণৰ ফলত জন্মগত বিকাৰৰ সৈতে শিশু জন্ম হ'ব পাৰে, যেনে অন্ধত্ব, বধিৰতা, মানসিক বিকাৰ আৰু জন্মগত হৃদযন্ত্ৰৰ বিকাৰ। নাম্বাৰ ডি জুমন The Anopheles mosquito is a carrier of malaria. জুমনে কৈছে এনফেলিছ মহ হৈছে মেলেৰিয়াৰ বাহক। গতিকে পাঠৰ পৰা তথ্য লৈ আমি সিহঁতৰ সংলাপবোৰ সম্পূৰ্ণ কৰিলোঁ। Next, do you know what a flowchart is? It is a diagram that shows how one thing leads to the next. Read the lesson once again and complete the flowchart to show the chain of events. The first entry has been inserted for you. তোমালোকে জানানে flowchart কি? এইটো এটা নক্সা যিয়ে দেখুৱায় যে কেনেকৈ এটা বস্তু পৰৱৰ্তী লৈ যায়। পাঠটো আকৌ এবাৰ পঢ়া আৰু ঘটনা শৃংখলাটো দেখুৱাবলৈ flowchartটো সম্পূৰ্ণ কৰা। তোমালোকৰ বাবে প্ৰথম প্ৰবিষ্টিটো অন্তৰ্ভুক্ত কৰা হৈছে। Pastor sees a man beaten by a mad wolf. পাষ্টাৰে এজন মানুহক পগলা কুকুৰনিচিয়া বাঘে কামুৰি থকা দেখিলে। The man suffers from rabies. মানুহজন জলাতংকত ভুগি আছে। It causes the inflammation of his brain. ইয়াৰ ফলত তেওঁৰ মগজুৰ প্ৰদাহ হয়। He goes mad. তেওঁ পগলা হৈ যায়। He dies of the deadly disease. তেওঁ মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। Question number 5. Here are some sentences from the lesson. পাঠৰ পৰা ইয়াত কিছুমান বাক্য দিয়া হৈছে। A man came running towards Louis Pasteur. The man was very frightened. What is the matter? Louis asked him. Someone has been beaten by a mad wolf from the mountain. এজন মানুহ লুই পাষ্টাৰৰ ফালে দৌৰি আহিছিল। মানুহজন বৰ ভয় খাইছিল। কি হ'ল? লুই তেওঁ সুধিলে। কাৰোবাক পৰ্বতৰ পৰা এটা উন্মাদ কুকুৰনিচিয়া বাঘে কামুৰিছে। Look at the words printed in italics. ইটালিকত মুদ্ৰিত শব্দবোৰ চোৱা। Can you recall which grammatical structure is represented by the words in italics? তোমালোকে মনত পেলাব পাৰিবানে ইটালিকৰ শব্দবোৰে কোনটো ব্যাকৰণীয় গাঁথনি প্ৰতিনিধিত্ব কৰে? Fill in the blank spaces provided below to give the answer. উত্তৰ দিবলৈ তলত প্ৰদান কৰা খালী ঠাইবোৰ পূৰণ কৰা। The words printed in italics are in the passive voice. By changing the verb forms, the sentence can also be written in the following way. ক্ৰিয়া ৰূপ সলনি কৰি বাক্যটো নিম্নলিখিত ধৰণে লিখিব পাৰি। Number A. A mad wolf from the mountain has beaten someone. This sentence is in the active voice. Now read the lesson and find out other sentences in active voice. Reframe these sentences if necessary. Then convert them into their passive forms. এতিয়া পাঠটো পঢ়া আৰু কৰ্তৃবাচ্যৰ অৰ্থাৎ এক্টিভ ভইচৰ আন বাক্যবোৰ বিচাৰি উলিওৱা। প্ৰয়োজন হ'লে এই বাক্যবোৰ পুনৰ ফ্ৰেম কৰা। তাৰ পিছত সেইবোৰৰ কৰ্মবাচ্যলৈ ৰূপান্তৰ কৰা, অৰ্থাৎ পেছিভ ভইচলৈ ৰূপান্তৰ কৰা। গতিকে এতিয়া আমি পাঠৰ পৰা কেইটামান বাক্য বিচাৰি লৈ সেইবোৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ ৰূপান্তৰ কৰিম। এক্টিভ ভইচৰ প্ৰথমটো বাক্য দিয়া আছে হিউমেন বিংছ গেট দ্য ভাইৰাছ। পেছিভ ভইচত এইটো হ'ব দ্য ভাইৰাছ ইজ গট বাই হিউমেন বিংছ। নেক্সট এক্টিভ ভইচত দিয়া আছে হি ট্ৰিটেড দ্য এইলিং ৰেবিটছ। পেছিভ ভইচত এইটো হ'ব দ্য এইলিং ৰেবিটছ ৱেৰ ট্ৰিটেড বাই হিম। নেক্সট এক্টিভ ভইচত আছে হি ইনজেক্টেড দ্য বয় উইথ দ্য ভাইৰাছ। পেছিভ ভইচত এইটো হ'ব দ্য বয় ৱাজ ইনজেক্টেড উইথ ভাইৰাছ বাই হিম। এক্টিভ ভইচ আৰু পেছিভ ভইচৰ নিয়মসমূহ আমি আজি আলোচনা নকৰোঁ। আমি এটা নেক্সট ভিডিঅ'ত
এক্টিভ ভইচ আৰু পেছিভ ভইচৰ নিয়মবোৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 6A লেটছ লাৰ্ণ ছাম টেন্স ফ্ৰম। কিছুমান কালৰ ৰূপ শিকো আহা। উই ইউজ দ্য চিম্পল প্ৰেজেণ্ট টেন্স। আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰোঁ টু এক্সপ্ৰেছ ইউনিভাৰ্চেল ট্ৰুথ। সাৰ্বজনীন সত্য প্ৰকাশ কৰিবলৈ। এক্সাম্পল এনিমেলছ উইথ ৰেবিছ গ্ৰ' মেড। নেক্সট টু এক্সপ্ৰেছ হেবিচুৱেল অৰ ৰিপিটেড একশ্যন। অভ্যাসগত বা বাৰে বাৰে কৰা কাৰ্য প্ৰকাশ কৰিবলৈ। এক্সাম্পল লুই পাষ্টাৰ প্লেছ উইথ হিজ ফ্ৰেণ্ডছ। নেক্সট টু ইণ্ডিকেট ছিটুৱেশ্যনছ ডেট আৰ পাৰ্মানেণ্ট। স্থায়ী পৰিস্থিতিবোৰ সূচিত কৰিবলৈ। এক্সাম্পল হি ৱৰ্কছ ইন দ্য ইনষ্টিটিউট। গতিকে এইবোৰ ক্ষেত্ৰত আমি চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ। নাম্বাৰ বি উই ইউজ দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স টু এক্সপ্ৰেছ এন একশ্যন ডেট ইজ প্ৰেজেণ্টলি গয়িং অন। আমি বৰ্তমান চলি থকা এক কাৰ্য প্ৰকাশ কৰিবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। এক্সাম্পল হি ইজ ৱৰ্কিং অন হিজ এক্সপেৰিমেণ্ট। এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। টেন্সৰ ওপৰত এটা বিশেষ ভিডিঅ' বনোৱা হ'ব, পিছলৈ সেইটো ভিডিঅ' তোমালোকে চাব পাৰিবা। নাম্বাৰ চি নাও কমপ্লিট দিছ চেণ্টেন্সেছ ইউজিং দ্য চিম্পল প্ৰেজেণ্ট অৰ দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ ফৰ্ম অফ দ্য ভাৰ্বছ ইন ব্ৰেকেটছ। এতিয়া ব্ৰেকেটত থকা ভাৰ্বৰ সহায়ত তলৰ বাক্যবোৰ চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট কণ্টিনিউৱাছ ফৰ্মলৈ ৰূপান্তৰিত কৰা। নাম্বাৰ 1ত আছে উই ... ফুটবল ইন দ্য আফটাৰনুন। ব্ৰেকেটত দি আছে প্লে। গতিকে এইটো হ'ব উই প্লে ফুটবল ইন দ্য আফটাৰনুন। এইটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থকা এটা বাক্য। ঠিক সেইদৰে আমি বাকীবোৰো পূৰণ কৰিম। এতিয়া মই অকল উত্তৰবোৰ কৈ যাম। নাম্বাৰ 2 এইটো হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। নেক্সট নাম্বাৰ 3 হ'ব ডোণ্ট মেক এ নইজ দ্য বেবী ইজ স্লিপিং। নাম্বাৰ 4ৰ এনচাৰ হ'ব someone is knocking at the door, can you hear it? Next number 5ৰ এনচাৰ হ'ব the man is running towards the bus. Number 6 ইয়াৰ এনচাৰ হ'ব the bus usually comes at 8 o'clock. Number 7 ইয়াৰ এনচাৰ হ'ব he is preparing for an engineering entrance examination. Number 8 he is learning German. Question number 7A we use the simple past tense. Number 1 to talk about an action that has already taken place. আমি সৰল অতীত কাল ব্যৱহাৰ কৰোঁ ইতিমধ্যে সংঘটিত হোৱা এক কাৰ্যৰ বিষয়ে ক'বলৈ গ'লে। Example this method of treatment of rabies made pastor famous all over the world. গতিকে এইটো বাক্য past indefinite tenseত আছে। Next number 2 to show a series of completed actions. সম্পূৰ্ণ হোৱা কাৰ্যৰ এটা শৃংখলা দেখুৱাবলৈ। Example he injected the boy with the virus and kept him under watch. এইটো এটা simple past বা past indefinite থকা এটা বাক্য। past indefinite tenseৰ বাক্যৰ গাঁথনিটো তলত মই দি দিছোঁ, তোমালোকে চাই ল'বা। Next 7B we use the past continuous tense to refer to an action that was going on for a certain period of time in the past. অতীতত এটা নিৰ্দিষ্ট সময়ৰ চলি থকা কাৰ্যৰ কথা উল্লেখ কৰিবলৈ আমি past continuous tense ব্যৱহাৰ কৰোঁ। Example one day a boy called Louis Pasteur was playing with his friend. ইয়াত অতীতত চলি থকা এটা কাৰ্যৰ কথা বৰ্ণনা কৰা হৈছে। গতিকে এইটো হ'ল past continuous tense. Next number 2 to show that something happened while another action was going on. যেতিয়া আন এটা কাৰ্য চলি থকাৰ সময়ত কিবা এটা ঘটিছিল বুলি দেখুৱাবলৈ আমি past continuous tense ব্যৱহাৰ কৰোঁ। Example many years later when he was experimenting on rabbits he found the deadly virus that causes rabies. past continuous tenseৰ বাক্যৰ গাঁথনিটো মই তলত দি দিছোঁ, তোমালোকে অলপ চাই ল'বা। Number 7C let's see how much you have understood. তোমালোকে কিমান বুজি পাইছা চাও আহা। Complete these sentences using the simple past
or the past continuous form of the verbs in brackets. বন্ধনীত থকা ভাৰ্বৰ সহায়ত simple past নাইবা past continuous ৰূপ ব্যৱহাৰ কৰি এই বাক্যবোৰ সম্পূৰ্ণ কৰা। Number 1, Louis Pasteur dash in 1895. ইয়াৰ বন্ধনীৰ ভিতৰত আছে die. গতিকে এইটো হ'ব Louis Pasteur died in 1895. ঠিক সেইদৰে Number 2 answer হ'ব Pasteur knew that the mad wolf was suffering from rabies. Number 3 answer হ'ব when I reached his house, he was having lunch. Number 4 ইয়াৰ answer হ'ব I arrived last evening. Number 5 ইয়াৰ answer হ'ব the boys were playing football when it suddenly began to rain. যেহেতু টেন্সৰ নিয়মবোৰ বুজাবলৈ গ'লে ভিডিঅ'টো অধিক দীঘলীয়া হৈ যাব, সেইকাৰণে মই চমুকৈ অকল উত্তৰকেইটা কৈ দিলোঁ। Next question number 8. Imagine you are the young boy who was bitten by the mad dog. You are telling your friends what happened when you were coming home from school. Fill in the gaps in the passage below with correct forms of verbs to complete your story. কল্পনা কৰা তুমি সেই ডেকা ল'ৰা যাক পগলা কুকুৰে কামুৰিছিল। তুমি তোমাৰ বন্ধুবৰ্গক কৈ আছা যে তুমি স্কুলৰ পৰা ঘৰলৈ অহাৰ সময়ত কি ঘটিছিল। তোমাৰ কাহিনী সম্পূৰ্ণ কৰিবলৈ ক্ৰিয়াৰ সঠিক ৰূপৰ সৈতে তলৰ পাঠ্যাংশৰ খালী ঠাইবোৰ পূৰণ কৰা। তোমালোকৰ কিতাপৰ এটা পেৰাগ্ৰাফ দিয়া আছে আৰু ইয়াত কিছুমান খালী ঠাই আছে আৰু ব্ৰেকেটত কিছুমান ভাৰ্ব দিয়া হৈছে। গতিকে ভাৰ্বৰ সঠিক ৰূপ ব্যৱহাৰ কৰি আমি এই বাক্যবোৰ সম্পূৰ্ণ কৰিম। ইয়াৰ উত্তৰটো মই তোমালোকক দি দিছোঁ, তোমালোকে চাই লোৱা। Yesterday I was returning from school alone. On the way, I saw a group of boys around a dog. The dog seemed to be mad, and the boys were throwing stones at it. This made the dog angry and frightened. The dog began to bark angrily. The boys found this very funny, and they hit the dog with a stick. I was standing nearby quietly. Suddenly the dog rushed at me and bit me. I shouted to the boys to help me, but they ran away. The dog was so angry that it would not let go of my leg. Finally, 3 men from a nearby shop came out and chased the dog away. Question number 9. Here are few words from the lesson. See if you can match the words to their meanings. পাঠটোৰ পৰা ইয়াত কিছুমান শব্দ দিয়া হৈছে। তুমি শব্দবোৰ সিহঁতৰ অৰ্থৰ সৈতে মিলাব পাৰিবানে চোৱা। গতিকে আমি এনেদৰে মিলাম। Scared, ইয়াৰ মিনিং হ'ব to be frightened of something or afraid that something bad might happen. Scratched, when the skin is cut or damaged slightly with something sharp such as nails. Ailing, sick and not improving. Virus, a living thing too small to be seen without a microscope that causes infectious diseases. Microorganism, a very small living thing that you can only see under a microscope. Question number 10. Look at the pictures given below. Write sentences in the boxes using words from the lesson to describe the pictures. তলত দিয়া ছবিবোৰলৈ চোৱা। ছবিবোৰ বৰ্ণনা কৰিবলৈ পাঠৰ পৰা শব্দ ব্যৱহাৰ কৰি বাকচবোৰত বাক্য লিখা। আমাৰ কিতাপত কেইটামান ছবি দিয়া আছে আৰু আমি এই ছবিবোৰ চাই আমি এনেদৰে বাক্যবোৰ লিখিম। The dog is beating the boy. The dog has beaten the boy. A doctor has examined the boy. The boy feels well now. গতিকে আজিৰ ভিডিঅ'ত 1 পৰা 10 নং প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰা হ'ল। ইয়াৰ পিছৰ ভিডিঅ'ত আমি বাকীবোৰ প্ৰশ্ন আলোচনা কৰিম। তাৰ লগতে গ্ৰামাৰৰ কিছুমান বিশেষ ভিডিঅ' মই আপলোড কৰিম। গতিকে তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু ভালদৰে পঢ়িবলৈ যত্ন কৰিবা। ধন্যবাদ।